যিসকলে ভাবিছে যে নিজৰ ঠাইতে নিজৰ চিটিতে চাকৰি কৰিম বুলি তেখেতলোকৰ কাৰণে ভাল খবৰ। আৰু সেই কেণ্ডিডেটসকলৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এইটো ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৰিক্ৰুটমেণ্ট 2026 চনত 21টা পোষ্ট আউট হৈছে। তো ভিডিঅ'টো শেষলৈকে চাব, বিনা স্কিপ কৰি সকলোখিনি ডিটেইল মই ইয়াতে দি দিম। ৱেলকাম টু জব ভাস্কৰ। এই চাকৰিটো অল অভাৰ অসমৰ হয়। আপোনালোকে যিকোনো ঠাইত, যিকোনো যদি আপোনাৰ ঘৰ তেজপুৰ, গুৱাহাটী, য'তে হওক, যোনটো চিটিত হওক, আপোনালোকে ইয়াতে চাকৰি কৰিবলৈ পাৰিব। এই চাকৰিটোৰ বিষয়ে অলপ ৰিভিউ আপোনালোকক মই দি দিছোঁ, অভাৰভিউ। এই চাকৰিটো হৈছে অৰ্গেনাইজেশ্যন কৰিছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা। আপোনালোকে দেখিছে পষ্টৰ নেম হৈছে য়ং প্ৰফেচাৰ হয়। 21 প্ৰফেচাৰৰ পোষ্ট খালী হৈছে। মিনিষ্টাৰ অফ জল শক্তি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয়। এইটো আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰি হয়, চেণ্ট্ৰেলৰ চাকৰি। এটা কথা মনত ৰাখিব লাগিব, এই চাকৰিটো হৈছে কণ্ট্ৰেকচুৱেল টাইম হয়। আপোনালোকৰ কণ্ট্ৰেকচুৱেল চলি আছে, ইয়াতে ডিউৰেশ্যন দি আছে এবছৰ। আৰু চেলেৰি বহুত ধুনীয়া চেলেৰি, 40,000 পৰা লৈ 60,000 টকালৈকে ইয়াতে চেলেৰি পাব। জব লোকেশ্যন হৈছে গুৱাহাটী, অসম। আপোনালোকে দেখিছে, মই আপোনালোকক কৈছোঁ মেইন চিটিত আপোনালোকে চাকৰি কৰিবলৈ সুযোগ পাব ইয়াতে। এপ্লাই সকলো ধৰণৰ অনলাইন হ'ব, কোনো ধৰণৰ অফলাইন সুযোগ নাই। ষ্টাৰ্ট হ'ব আপোনাৰ 24 জুলাইৰ পৰা আৰু লাষ্ট হৈছে 26 অক্টোবৰলৈকে হয়। অলপ দিন আপোনালোকক সময় দিছে। অফিচিয়েল ৱেবছাইটটো হৈছে ব্ৰহ্মপুত্ৰ বৰ্ড gov.in। এতিয়া আহোঁ চেলেৰি পেকেজখিনি। য়ং প্ৰফেচাৰ কোৱালিটি মেনেজমেণ্টৰ 40,000 টকা, প্ৰফেচাৰ ল' 40,000 টকা, য়ং প্ৰফেচাৰ ডাটা ছায়েন্সৰ 40,000 টকা, য়ং প্ৰফেচাৰ ফুল ষ্টক ডিপাৰ্টমেণ্টৰ আপোনাৰ হৈছে 60,000 টকা। তাৰপিছত হৈছে য়ং প্ৰফেচাৰ 40,000 টকা, য়ং প্ৰফেচাৰ 40,000 টকা। এই সকলোখিনি আপোনালোকৰ চেলেৰি 40,000 পৰা 60,000 টকা আপোনালোকৰ ফাৰ্ষ্ট ষ্টাৰ্টিং যিটো বেচিক পে' আপোনালোকৰ ইয়াৰ পৰা আৰম্ভ হ'ব। আৰু বহুত ধুনীয়া চাকৰি, নিজৰ জেগাতে আপোনালোকে চাকৰি কৰিবলৈ পাৰিব। মই আপোনালোকক এবাৰ লাহেকৈ স্ক্ৰল কৰি দেখুৱাই দিছোঁ। আপোনালোকে এবাৰ ভিডিঅ'টো প'ষ্ট কৰি চাব বা স্ক্ৰীনশ্বট ল'ব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে। আৰু এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন চাকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ মেইন কথালৈ, এডুকেশ্যন কোৱালিফিকেশ্যন হয়। য়ং প্ৰফেচাৰ এডুকেশ্যন লাগিব, বেচেলৰ অফ ডিগ্ৰী অফ চিভিল ইঞ্জিনিয়াৰিং হয়। যিসকলে চিভিল ইঞ্জিনিয়াৰিং কৰিছে তেখেতলোকে এপ্লাই কৰিবলৈ পাৰিব। লগতে কিছুমান সিহঁতৰ কাম দিছে, সেই কামখিনি আপোনালোকে কৰিব পৰা হ'ব লাগিব। নলেজ অফ MS ৱৰ্ড হয়, আপোনালোকে MS ৱৰ্ডত কাম কৰিব পৰা হ'ব লাগিব। ইয়াতে এটা কথা মন কৰিব লাগিব, আপোনালোকে মিনিমাম 1 years এক্সপিৰিয়েঞ্চ অফ চিভিল ছাৰ্ভিচ ফিল্ডত, আপোনালোকে ফিল্ডত 1 বছৰ আপোনালোকে এক্সপিৰিয়েঞ্চ লাগিব। ছেকেণ্ড হৈছে য়ং প্ৰফেচাৰ ল' হয়, ল' গ্ৰেজুৱেশ্যন লাগিব। লগতে 2 years এক্সপিৰিয়েঞ্চ লাগিব, প্ৰেক্টিছ কৰা এডভকেট আপোনালোকে ইয়াতে লাগিব। ডাটা ছায়েন্সৰ প্ৰফেচাৰৰ কাৰণে লাগিব বেচেলৰ অফ ডিগ্ৰী ইঞ্জিনিয়াৰিং কম্পিউটাৰ ছায়েন্স। এই সকলোখিনি আপোনালোকে কৰা হ'ব লাগিব। সকলোখিনি ডিটেইল মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। সকলোখিনি লিংক দি দিম, তাতে গৈ আপোনালোকে চাবলৈ পাৰিব। যদি মই ভিডিঅ'টো এনেধৰণে দেখুৱাই থাকোঁ তেতিয়া ভিডিঅ'টো বহুত দীঘল হ'ব। মই আপোনালোকৰ ভিডিঅ'টো দীঘল নকৰোঁ, সকলোখিনি শ্বৰ্টত মই আৰু ইনফৰ্মেশ্যনখিনি ক্লিয়াৰ কৰি দি আছোঁ। এতিয়া আহোঁ মেইন কথালৈ। ইয়াতে এজ দিছে, এজ আপোনালোকৰ লাগিব সকলোখিনি পষ্টৰ কাৰণে 30 বছৰ বয়স আপোনালোকে হ'ব লাগিব। যদি 30 বছৰ বয়স হৈছে বা তাতকৈ বেছি হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব, কোনো ধৰণৰ অসুবিধা ইয়াতে নহ'ব। ইয়াতে এটা কথা মেনশ্যন কৰিছে, আপোনালোকক ইয়াতে সকলো ধৰণৰ চেণ্ট্ৰেল এমপ্লয়মেণ্ট যিখিনি পায় সুবিধা সকলোখিনি দিব। TA, DA, CA, HRA, LTC সকলোখিনি সুবিধা আপোনালোকে পাব। এতিয়া আহোঁ আপোনালোকে এপ্লাই কৰিব কেনেকৈ। ষ্টেপ 2 এপ্লাই। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যাব লাগিব ভিজিট টু অফিচিয়েল ৱেবছাইট ব্ৰহ্মপুত্ৰ বৰ্ড। তাত গৈ আপোনালোকে এপ্লিকেশ্যন, প্ৰফেশ্যনেল এপ্লিকেশ্যন এটা লিংক পাব। সেই লিংকটো ক্লিক কৰাৰ পিছত 1 টাইম আপোনালোকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেখেতলোকে এবাৰ লগ ইন কৰি ল'ব পাৰিব ইমেইল ID দি। লগ ইন কৰাৰ পিছত আপোনালোকে তাতে সকলোখিনি ডিটেইলখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিবলৈ পাৰিব। লগতে এটা কথা মই কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডেটখিনি। এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 26 আগষ্টলৈকে হয়। আপোনালোকে 26 আগষ্টলৈকে আপোনালোকে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব। ধন্যবাদ।